নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ইটো হিটো উইথ কণ্ঠিলৈ যদি আপোনালোকে মোক আগৰ পৰা ফলো কৰি আছে তেতিয়া হলে 2023 ৰ পেন্ডিং ব্লগছ বোৰ এতিয়া চাই আছে আৰু এইটো মই তেজপুৰ বিশ্ববিদ্যালয়ত থকা সময়ৰ একেবাৰে শেষৰ ব্লগ হ'ব আসলতে ইউনিভাৰ্সিটিত থকা শেষৰ দিন কেইটাৰ মই বেলেগ ক্লিপছ কিছুমান লৈছিলো শৰ্টস আৰু কিছুমান লং ফৰমেট ভিডিও বনাম বুলি কিছুমানৰ হয়তো মই ব্লগ নবনালো যেহেতু এটা ইভেন্টৰ হে দিম বুলি ভাবিছিলো কিন্তু যেহেতু এতিয়া বহুত দেৰি হৈছে সেইকাৰণে ভাবিলো ইমান খুচুৰিকে সৰু ব্লগ দি নাথাকি পেলে গোটেইখিনি সাম আপ কৰি এটা কালেক্টিভ ভিডিও টাইপ বনাই দিও আমাৰ ফেয়াৰৱেল আৰম্ভ হৈছিল জেনাৰেল ফেয়াৰৱেলৰ পৰা জেনাৰেল ফেয়াৰৱেলৰ কোনো ক্লিপে মোৰ তাত নাই জেনাৰেল ফেয়াৰৱেল কমিউনিটি হলত হয় ষ্টেজত পাৰফৰমেন্স হৈ থাকে মানুহখিনি মানে ওপেন ফাংচনছ হোৱাৰ দৰে চাব পাৰে বাকি খাবলৈ দিয়া হয় লাষ্টত পেকেট ডিনাৰে দিয়া হৈছিল মই জাস্ট এখন ফটো ইয়াতে পেষ্ট কৰি দিছো হি ডিনাৰ মেমৰি হিচাপে তাৰ পাছত আহিছিলে হোস্টেল ফেয়াৰৱেল আমাক ইনভাইট কৰা হৈছিল ধুনীয়াকে কাৰ্ড এখন দি মেছ মেনেজাৰ হিচাপে কাম কৰা ব্লগটো যদি চাইছে গম পাইছে হোস্টেল ফেয়াৰৱেলৰ টাইমত মেছ মেনেজাৰ আছিলো মই নিজে দিনটো ব্যস্ত থাকিলো গধূলি অলপ ভালকে ৰেডি সেডি হলো দিউ এতিয়া মানে কেনেকে যাবলৈ দিও তেনেকুৱা হৈছে হোস্টেলৰ এডমিন বডি থাকিলে ওয়াৰ্ডেন মেমহত থাকিলে গোটে আউটগোইং বৰ্ডাৰ্স খিনি এজনকে কবলৈ চান্স দিলে আমি দুজনেও কলো খোৱা মেনুত আছিলে স্টাৰ্টাৰটো দহি বড়া মেইন কোৰ্সত পোলাও বুটৰ দাইল চিকেন আফগানি চিকেন পকৰা চিকেন নোখোৱা কাৰণে পনীৰ সালাড মিঠাই আৰু শেষত চফ আমাক গিফটছো দিয়া হল যিখিনি হোস্টেলৰ ক্লোজ ফ্ৰেণ্ডছ আছিল সেইখিনিয়ে ফটো দুখনমান ক্লিক কৰিলো তাৰ পাছত আহিলে ডিপাৰ্টমেন্ট ফেয়াৰৱেলটো আছিলে আমাৰ জুনিয়ৰ বেটছটোৱে এৰেঞ্জ কৰা আমি দেখিব পোৱা প্ৰথমটো আৰু শেষৰটো প্ৰগ্ৰাম একচুয়ালি খুব ধুনীয়াকে ইহঁতি ডেকৰেট কৰিছিল সেগকো লৈ গৈছিলো বন্তি প্ৰজ্বলনৰ পৰা ধুনীয়াকে ষ্টাৰ্ট হ'ল মোৰ ছাৰ মানে মোৰ গাইড ছাৰ ওচৰতে আছিলে মোৰটো মুকু ছাৰে ক'লে জ্বলাবলে জুনিয়ৰ্স বোৰে কিবা কিবি পাৰফৰ্ম কৰিলে আমাৰ কাৰণে ডান্স কবিতা शराफत भरी जिंदगी में वापस लौट जाना बुरा लगा वो कम्युनिटी हॉल की छत স্নেক্সও দিয়া হল ছাৰহঁতৰ ফালৰ পৰাও ক'ব দিয়া হল ছাৰহঁতে ভাল গাইডেন্সও দিলে কিবা কিবি ধেমালিও কৰিলে किताब नहीं जिससे तू कवर नहीं वो लड़का नहीं जिससे तू लवर नहीं opportunities are open before you but it all depends how you utilize those opportunities be confident in your approach be little disciplined thank you আমাৰ ফালৰ পৰাও কোনোবাক কথা ক'ব দিলে কোনোবাক কিবা পাৰফৰ্ম কৰিব দিলে
তাৰে লগতে আছিলে কেক কাটিং। আৰু জুনিয়ৰ্ছবোৰে আমাৰ ফটো কিছু সংগ্ৰহ কৰি কিবাকে এটা 4 মিনিটৰ ভিডিঅ' বনাইছিলে আমাৰ কাৰণে। ভিডিঅ'টোৰ কিছু অংশহে মাত্ৰ ইয়াতে দেখাব পাৰিছোঁ। ভালো লাগিলে যে যাবলৈ নাপালো কাৰণে আৰু বেছিকৈ দিন থাকিবলৈ পালো। আৰু তাৰ মাজে মাজে প্ৰগ্ৰামটো চলি থাকিল জুনিয়ৰ্ছ আমাৰ টিচাৰ্ছৰ পাৰফৰ্মেঞ্চ আৰু স্পীচৰ মাজেৰে। We used to take classes in front of the computer and we had to constantly keep on saying camera on, switch on the camera, and nobody was really happy to switch on the camera. Many times I found like somebody was traveling. I can't remember. I'm proud to say that I'm your teacher. Be little bit prepared, but the thing is, be yourself. Everyone of you have the potential to be successful in your own way. Don't leave it. Thank you very much and all the best. ইউনিভাৰ্চিটি কি দিলে কোৱা আকৌ ট্ৰাই কৰিছিলোঁ আনফৰ্চুনেটলি কৰা নাছিলে চিলেকশ্যন হোৱা নাছিলে বাট যেতিয়া এণ্টেক আছিলে তো মই ভাবিছিলোঁ অভিয়াছলি মোৰ আৰু নহ'ব বাট যোনদিনা মই পাইছোঁ মানে লিষ্টখন ওলাইছে যেতিয়া মোৰ নামটো আছে মানে মানুহৰ মানে ক'ব পাৰে যেন মানে কিমান ডাঙৰ কথা বাট মোৰ কাৰণে বহুত ডাঙৰ কথা আছিলে। সঁচা কথা কালকেতো কিন্তু এই কংসৰ বিৰুদ্ধে শত্ৰুৰ কোনো অভাৱ নাই। যোৱা কালকেতো সমগ্ৰ আনন্দ উৎসৱ বন্ধ কৰি দিয়া। থেংক ইউ। More punctual actually, you are punctual. Just beyond your limits. Very busy person, attending lots of international meetings, etc. So I did not manage the time. So I put a video message for you. Very well, you are listening. Thank you. আৰু এতিয়া মোক ফোন কৰিছে মোক লোকসকলে ফোন কৰি ইণ্টাৰভিউ হ'ব গতিকে মই তাতে ইণ্টাৰভিউ দিছিলোঁ এনেকৈ এইটো এটা মোৰ কাৰণে বহুত কমেডি নিচিনা আছিলে আৰু ভবা নাছিলোঁ যে জেগাত মই আহিব और सदा के खत पर एक धूप नहीं ये सदा बोले साथी नहीं की करूं सारा नहीं आता अपना साथी है तेरे को सब किसे की करूं ताने के कॉलेज है बाहर ही गसिले जे মই আছিলো ফার্স্ট ক্লাস আছিলে গিছিলে এই যাও তাতে কোনো ফ্রেন্ড বনিব বলি পাহে কৰি ইয়ে কেমিস্ট্রি অকল মই আছিলো জেনারেল লাইনৰ বাকি সব ইঞ্জিনিয়ার সো আই ওয়াজ রিয়েলি স্কেয়ার্ড দ্যাট I won't make any friends, but yeah, I make lots of them. Lots of them. Sir, more little request na apun loke na kore kintu. Sir, apun loke mili ekta gan go. Sobe mili ekta song ekta competition.
I am Dinakshi Kaishap, your host, your toast, and I welcome you all to this amazing evening. I request all our dearmost professors to please come on stage and have a group song. তাৰ পাছত আমাক দিয়া হৈছিলে প্ৰত্যেককে এখনকৈ মোমেন্টো আমাক খাবলৈ লৈ যোৱা হ'ল তাৰ পাছত অকমান ইনফৰ্মেল সেশন আছিলে ইমান মই নেদেখাও বুলি ভাবিছো সবৰে প্ৰাইভেচিক ৰেসপেক্ট কৰি পেলে সিঙ্গল কেও মাতিলে আৰু কিছুমান পেয়াৰ বনাইও পাৰফৰ্ম আমাক কৰিব দিলে লাষ্টত আৰু আমি ফটো ললো আৰু তাৰ পাছত আছিলে আমাৰ নিজৰ মাজৰ ফেয়াৰৱেলৰ নিজৰ মাজৰ মানে ক্লোজ মানুহবোৰৰ অলপমান টাইম মই ৰেকৰ্ড কৰিছিলো আমি হাতটা খুব ক্লোজ ফ্ৰেন্ড আছিলো তাতে এদিন আমি সাইকেল মাৰি গৈছিলো জিয়া ভৰলি নৈ পাৰলে আমাৰ ইউনিভাৰ্সিটিখন য'ত অৱস্থিত তাৰ পৰা সাইকেলেৰে যাব পৰা দূৰত্বত হয় নদীখন ইউনিভাৰ্সিটিৰ প্ৰায় ষ্টুডেন্টে তালৈ গৈ পাইছে আৰু আমি আগতে এবাৰ জিয়া ভৰলি গৈছিলো তেতিয়া মানে চেক যোৱা নাছিলে আমাৰ ডিপাৰ্টমেন্টৰ পৰা গৈছিলো হেতু তাই গৈ আছিল বহুত ভাল লাগে কিন্তু তাইক নিয়া হোৱা নাছিলে সাইকেল দি গলো গাঁৱলীয়া ৰাস্তাৰ মাজে মাজে
পৰিৱেশটোৱে বিৰাট ভাল লাগে নদীৰ পাৰত মুকলি আকাশৰ তলত পলিউশ্যনৰ পৰা দূৰত গছ-গছনি আছে ভালনো কাৰ নালাগে যোৱাৰ পিছতে গাটো মানে হাত পৰি যায় আৰু এদিনৰ কথা আমি হোষ্টেলত বনাই মিলি খাওঁ কেতিয়াবা বনালে মানে সাৰ্কুলেট কৰি দিয়া যায় আৰু লৰা কেইটাও বনাব ভাল পায় মোস্টলি অতে চিকেন বনাই আমাক মানে ডেলিভাৰী দি থৈ আহে প্ৰাসু মই চেক আমি বহুত নম্বৰ ভাবি আছিলো যোৱাৰ আগতে এদিন আমি লগ হৈ গোটেই মেইন কোৰ্সটো বনাই পেলাই খাম দে একেলগে সো এদিন চিকেন লৈ আহিলো পোলাও চিকেন বনাম বুলি ডিজাৰ্টৰ কাৰণেও ভাবিলো সেৱৈ বনাম এটাই ষ্টভ হয় পেন্ট্ৰিত হেতুতে গোটেইখিনি বনাবলে টাইম বহুত লাগিব বুলি ইহতৰ ইন্ডাকশনটো আমি লৈ আহিলো ধুনিয়াকে কাটি বাছি নি বস্তু পেন্ট্ৰিত গৈছো তেতিয়া গম পাইছো যে পেন্ট্ৰিৰ বুলে সিলিন্ডাৰ নাই হোষ্টেলৰ ডাঙৰ যিখিনি ষ্টভ থাকে অকল মামাহতে ইগনাইট কৰে বলো চেছ কি কৰো মানে কেনেকে খোৱাও এতিয়া পৰপৰাগো খোৱাও নাই কলো আৰু কথাটো এনেকা কথা ইহতি আমাৰ আৰু ডিপাৰ্টমেন্টৰ আৰু কেইজনমান লৰাই লগ হৈ বনাই সিহঁতৰ ইন্ডাকশন আছিলে এখন হিখন আনি দিলে মইতো কেতিয়াও ইন্ডাকশন ইউজে কৰি পোৱা নাই তাৰে আগত আমি বলো প্ৰাসু তই যি খৰকৰ তাই যিহেতু অকমান ইন্ডাকশনত আগতে কৰিছে সিহঁতৰ হোষ্টেলত পেন্ট্ৰি নাই আৰু আমি আলু পিটিকা ৰাখিম বুলি ভাবিছিলো ফাৰ্ষ্ট টাইমৰ কাৰণে কেটলিত কৰিলো আৰু প্ৰাসুৱে কলে কেটলিটো নিমখ দি পেলাই কৰিলে সোনকালে হিজে বুলি নিজৰ ৰুমত এটা ইন্ডাকশনত পোলাও কৰিছো চিকেন কৰিছো ফিল্টাৰৰ ওচৰত থকা ডাঙৰ ব্লাগ এটাত আমি আকৌ সেৱৈ বনাব গৈছো আৰু পোলাওটো দুটা জাগাত বনাইছো 10 হৈ গল আৰু চিকেনটো ভালে হৈছিলে পিটিকা চিটিকাৰটো কথাই নাই সেৱৈটো ঠিকে আছিলে পোলাওটো অকমান এক্সপেক্টেডৰ নিচিনা মানে নহলগে আৰু আমি কমিউনিটি হলৰ ফালে লৈ গলো বস্তুবোৰ নেক্সট আহিলে ফেয়াৰৱেল গিফ্টটো আমি ভাবিয়ে আছিলো সাকে সবে নিজৰ মাজত ভাবিয়ে আছিলে তেনেতে প্ৰথম ফেয়াৰৱেল গিফটটো আহিলে শ্যামৰ ফালৰ পৰা আমাৰ ফাইনেল প্ৰেজেন্টেচনৰ দিনা সবৰে হৈ যোৱাৰ পিছত গধুলি কি আমাক ছটা গেষ্ট হাউস লৈ গল তাতে মানে হি উলিয়ালে ভাবিলো কি ইমান ডাঙৰ এটা কাৰ্টুন আহিছে তাৰপিছত অকমান আইডিয়া লাগিল আৰু আমাৰ সবলে গিফট আছে নেকি সেম সবৰে সেম আমাৰো দৰছে ইট উইল ৰিমেম্বার কেমন তো আছিল সেমত আসলে কি নাথাকিব না টিউ লেখৰ আছিল এটা টিউ লেখৰ আছিল নহয় সামন্তকৰ নিচিনা ব্লেসিংটো দিউত পালো তাৰ পৰা ষ্টাৰ্ট হ'ল আৰু গিফটিং সেৰেমনি এনেকে সবৰে চলিলে চেক আৰু মোৰো বস্তুবোৰ আহি থাকিল কিছুমান অনলাইন দিয়া আছিলে কাস্টমাইজড এণ্ড অল কিছুমান লোকেল মাৰ্কেটত গলো আৰু পেকিং কৰি থাকিলো আৰু যিবোৰ আহি থাকিল দি গলো এফালৰ পৰা কিয় কমপ্লিমেন্ট কি দিছে ইখন হে দেৱাকছিলে এখন দিপলে নেকি ইখনতে বেলেগ কৰি দিলে ইখন ইফালে দিছে ঠিকে আছে এইখন প্ৰাচুৰ ব্লু মাৰ দিম দি আছো লাজ লাগিছে কেনেকুৱা অভদ্ৰ মানুহ হ'ব পিছত আগতে প্ৰাচুলে বোলে কৰে লিখিলে লাষ্টত প্ৰসাদ দিয়া দিছচোন বিতৰণ কৰি দিছো আৰু এতিয়া তহঁতে নচাবি মোৰ পিনে হৈ গ'ল মা ইমান ফ'কাছ কৰিব মানে লিখাবোৰ কেলে দেখাব লাগে মই চাব নোৱাৰো মোৰ কাষত থৈ দিছো দেখিছ নে নাছে হ'ব লাগিবই মই নৰ্মত দিছো মোৰ লিখাখন নহয় মোৰ গোটেই পেকেটটো এনেকে বান্ধিব পাৰা যায়
তোমাৰ কি হয় হা একো মোৰ ফালৰ পৰা দিছিলোঁ সিহঁতক মানে ৱাল হেঙিং যাৰ যাৰ যোন যোন ভগৱানৰ লগত বেছি কানেকশ্যন তেনেকে মিলাই পেলাই দিছিলোঁ। ছোৱালী ফ্ৰেণ্ড কিনিলে আছিলে প্ৰত্যেকলে বেলেগ বেলেগ, যিহেতু ছোৱালীৰ বাবে গিফ্টৰ অপশ্যন ধেৰ। মোৰ পেকিংবোৰত চাগেও হেল্প কৰিলে, তাই বিৰাট এক্সপাৰ্ট আৰু পেকিঙৰ। ইয়াতে তাই ফুলো লগাব পাৰিব, নিজেও ফুলিব পাৰিব। এতিয়া বৰষুণত ভিজি যাব ন প্ৰব্লেমটো এতিয়া ধন্যবাদ। মোৰ ক'ত মোৰ নাই আৰু কিবা কিতাপ পঢ়িবলৈ দেৱাক্ষীক দিব আছিলে, তাইক দিবলৈ ৰুমলৈ গ'লো। তাইৰ লেভেণ্ডাৰ তাই নেকলেছো ভাল পায়। একদম পচন্দ বস্তু দিছাও। মই কৈছো দেৱাক্ষীক কি দিব লাগিব, মই লগতো কৈছো কিনিব, সেইটোও থেংক ইউ। মৃগাক্ষী, ইষ্টিদা, প্ৰিয়ংকা, নিহাৰিকা, হোষ্টেলৰ যি আমাৰ 4জনীমান ক্ল'জ ফ্ৰেণ্ডছ আছিলে সিহঁতৰ লগতো গিফটিং ছেশ্যনবোৰ হ'ল। কাক কাক কয় বা তাই কিনা বুলি, তাইয়ে পিন্ধাইও দিব দে। ইমান ভাল লাগিছে। So pretty na. Yes. Oh my god. এইটো এইও কলাক বাৰু, পিংকৰ কাৰণে অলপ বোলে বেছি ভাল হৈছে। This one is mine. Yes. Not two থাকিব easily because two straight নহয়, straight ত পিছল খায়। ও মা কোন ঠিক যে পুৰা বেবি লাগিল, পুৰা বেবি।
Oh my god. Harry. Oh my god. Oh my god, Harry. Harry, the reaction to bondo korni ate para na. Hoy gol bas. एक पेज में तो इतना कवर नहीं किया जा सकता है 2 साल में Thank you. There is no road police. It took first road police. है ना स्लीक एंड एकदम धुनियाके হৈ গৈছে আজি তোমাক মই গুড আফটাৰনুন কৰাবলৈ যাম প্ৰাচুৱে দিছিলে কিছুমান হেণ্ডমেডছ গিফ্ট আৰু কিছুমান কিনা এনেকৈ আছে ইয়াত কি দিলে যে এনেকৈ তলে যে ধোৱাটো যে উলিয়াই এই গাপলা ऐसे खुलबो नेকি পুরোটা এটা খুলবো ইফালবা খুলি ইফালবা বহুত বেশি ও তাইও মিলিয়ন কেটে মিলিয়ন লাগবে না ও ধুনিয়া হয় কষ্ট কৰিছে চালে কষ্ট কৰিছে আৰু লগাব মন নাই মই হাসি হে ধৰি দিম মই সবৰে নিতে এটাই এইটো কালাৰ আছে এইটো তাৰ পেকিং ৰিপুৱে নিলেও হেণ্ডমেডছ দিছিলে হাতে বনোৱা গিফ্টবোৰতো স্পেচিয়েলিটিটো আৰু যে কিমান মানে গিফ্টছ মানিয়ে দিয়কচোন স্পেচিয়েল Oh my god. Hey, আমি হেৰি ইমান ভাল লাগিছে পাব্লিক খন এখন টান লাহেকে টানচোন ওলাইছে না ওলাইছে মানে সেইটো একচুয়ালি হেৰি হয় সাপোর্ট বাকসটো হয় জুলি থাকিম আমি তাৰপাছত আৰু গিফ্টছ দিবলৈ আহিল মোৰ নিজৰ লেবৰ খুব মৰমীয়াল দুজন চিনিয়ৰ পাইছিলোঁ ৰিচাৰ্চ স্কলাৰ হানিবা আৰু হিৰকদা বা ক্লাছৰ ফালে লগেই নাপালোঁ ৰিচাৰ্চৰ কাম প্ৰায় শেষ হৈছিলে জবো পালে কেতিয়া বাই জইন কৰিব লগা হ'ল দাদাৰ কাৰণে গিফ্টছ আছিলে আৰু মোৰ ফালৰ পৰা আৰু ছাৰৰ কাৰণে আছিলে গাইড ছাৰৰ কাৰণে আৰু মোৰ মাইনাবা এজনী আছিলে বালে আছিলে ৰিপুৰ ভণ্টি দেৱস্মিতায়ো আমালে গিফ্ট ৰাখিছিলে আৰু তেনেকে আমাৰ ফালৰ পৰাও আছিলে তাইলে শ্যামৰ পৰা কেইদিনমান পিছত আৰু এটা গিফ্ট আহিল আমি ঘৰলৈ অহাৰ আগদিনা ৰাতি দৌৰি আহি দেৱাক্ষী গিফ্টছ কিনি দিছিলে দেৱাক্ষী আৰু দীপে গিফ্টছ কিনি দিব আছিলে সেইদিনা দিলে আৰু পাৰা চামন তাৰ পাছত আছিলে ছাৰহঁতে দিয়া ডিনাৰ পাৰ্টিবোৰ ফাৰ্ষ্ট ষ্টাৰ্ট হ'ল আমাৰ শ্ৰদ্ধাৰ এইচঅডি ছাৰ খুব মৰমীয়াল সাধন ছাৰৰ পৰা ছাৰে আমাক গেষ্ট হাউচত মাতিছিলে
গধূলিকে আৰু আমাৰ বেটছটোৰ লগতে ছাৰৰ আণ্ডাৰৰ স্কলাৰখিনিকো মাতি দিছিলে নেক্সট আছিলে আমাৰ আৰু এজন খুব মৰমীয়াল ফেকাল্টি ডেকা ছাৰ ধনপতি ডেকা ছাৰে খোৱালে কেফেটেৰিয়াত ট্ৰিটটোত বাইদেউ আহিছিলে ছাৰেও মাতিছিলে নিজৰ আণ্ডাৰৰ স্কলাৰখিনিক নীল আৰু মই ছাৰৰ মেণ্টি আছিলোঁ আৰু আমাৰ এইখন ছাৰৰ লগত ফটো আৰু লাষ্ট আমাক এদিন শ্যামেও খুৱাইছিলে সেইদিনা আছিলে আমাৰ গ্ৰুপ ফটো ছেশ্যন ডিপাৰ্টমেণ্টৰ গোটেই বেটছমেট লগ হৈ টিচাৰ্ছ লগ হৈ আমি এটা ৰীলো বনাইছিলোঁ সেইটো টাইমত ফেয়াৰৱেল ৰীল এটা মানে খুব ট্ৰেণ্ডত আছিলে আৰু শ্যামে তাক ধৰি আমাক 9টাক লৈ গ'ল দেখোন তাৰপাছত কেফেটেৰিয়াত সেইটো বোলে তাৰ ফালৰ পৰা ফেয়াৰৱেল ট্ৰিট আমাৰ হোষ্টেলৰ আমি 6জনী ক্লোজ ফ্ৰেণ্ড আমি কেইটাই এদিন একেলগে দুপৰীয়া ভাত খালোঁ আমাৰ আৰু বেলেগ ডিপাৰ্টমেণ্টৰ ফ্ৰেণ্ড শেখ আৰু আফৰোজা সিহঁতকো এদিন লগ কৰিলোঁ লগ কৰা মানে এসাঁজ ভাত একেলগে খাইছোঁ ধৰ বেছি টাইমটো বহিবলৈও সেইকেইদিন টাইম নাছিলে থিচিছ প্ৰিণ্টিঙত দিব লাগে ক্লিয়াৰেঞ্চৰ কাম লাষ্টত আমি গোটেই বেটছটো গৈছিলোঁ এইটো মই ফেয়াৰৱেল পাৰ্টি হিচাপে ক'ব নোৱাৰোঁ তথাপি গোটেই বেটছটো লগ হৈ যিহেতু গ'লোঁ আমাৰ মানে 3জন মানৰ বাৰ্থডে পাৰ্টি পেণ্ডিং হৈ আছিলে মৃগা দীপ আৰু ঋষভ দা ডিপাৰ্টমেণ্টৰ মানে আমাৰ ইমান সৰু সেইকেইটাই আমি মানুহ যাৰে বাৰ্থডে থাকে গোটেই বেটছটোক মাতি দিওঁ মানে আৰু এজনৰ প্লেচমেণ্টৰ পাৰ্টি আছিলে সিহঁতি মিলি পেলাই আমাক খোৱালে তাৰ পৰা আহিব থকা দুদিন আগত মই লগ কৰিছিলোঁ মাইনাবা আৰু ভাইটি প্ৰবালক আহিবৰ আগদিনাৰ ৰাতিটো পাৰ হৈছিলে ৰূপম ছাৰৰ ঘৰত আমাক ডিনাৰ পাৰ্টি এটা দিলে আমি পঢ়িলোঁ ওলালোঁ ছাৰহঁতে নিজৰ ফালৰ পৰা ঘৰত মাতি নি বা ক'ৰবাত নি পেলাই ট্ৰিট দিব লগা আচলতেনো কিয়ে আছে ডিপাৰ্টমেণ্টেল ফেয়াৰৱেলটোতো হৈয়ে গৈছে ষ্টিল মানে ষ্টুডেণ্টলৈ কিমান আন্তৰিকতা থাকিল এনেকৈ নিজে কষ্ট কৰি মিলি খোৱাৰ কাৰণে ভাবিব পাৰে ছাৰ আৰু মেমে গোটেইবোৰ বনালে আৰু ইমান ডিলিচিয়াছ হৈছিলে খাবলৈ ডিপাৰ্টমেণ্টেল ফেয়াৰৱেলত নবীন ছাৰে কোৱাৰ দৰে আহিবৰ আগদিনা ৰূপম ছাৰেও আমাক পুনৰবাৰ ক'লে একাডেমিক কোৱালিফিকেশ্যনটো এটা বেলেগ বস্তু আৰু জীৱনত আগবাঢ়িবলৈ আমি আমাৰ নিজৰ যি স্কিলেৰে আগবাঢ়িব খোজোঁ জাষ্ট মেটাৰ কৰে আমি কিমানটো তাত ছাকচেছ পাব পাৰোঁ আৰু যি ছেক্টৰতে কাম কৰোঁ যাতে ভাল নাম এটা ৰাখোঁ লাষ্টৰ দিনকেইটা সদায় আমি 7টা গধূলি কমিউনিটি হলটোত বহি থাকোঁ হোষ্টেল যাবৰ আগতে কেতিয়াবা ইউনিভাৰ্চিটিখনত এটা ৰাউণ্ড মাৰোঁ খোজকাঢ়ি বৰষুণো আহে কেতিয়াবা ফুচি যাওঁ আমি কেম্পাছৰ ভিতৰৰ গেটৰ ওচৰৰ চাহ দোকান ৰেষ্টুৰেণ্ট ডিপাৰ্টমেণ্টেল ষ্ট'ৰ মিঠাই দোকান স্কুটি লগ পাই থকা কিছুমান মানুহ যাক দেখোঁতে মাতোতে চিনাকি হৈ গৈছিলে চবকে যিদিনা যাক পাৰোঁ মাত লগাইছোঁ কালিৰ দিনটো যেন তেন মিলাব পাৰিম নে নোৱাৰিম আহি গ'লোঁ চেক আৰু মই এদিন আমি বিটেকত থকা হোষ্টেলখনলৈও গৈছিলোঁ আমি ঘৰলৈ অহাৰ আগদিনা গৈছিলোঁ অতি শ্ৰদ্ধাৰ গোস্বামী ছাৰৰ তাতে ডক্টৰ ৰমেশ গোস্বামী ছাৰ বিটেক কৰি থাকোঁতে ছাৰক এবছৰ প্ৰিন্সিপাল হিচাপে পাইছিলোঁ ছাৰ মানে মনত ৰৈ গৈছে স্কুলৰ পৰা এইবাৰ মোৰ ফাইনেলি অহা হৈ আছিলে ভাবিলোঁ ছাৰক এবাৰ মাত দি আহোঁ আহিবৰ আগদিনা ৰূপম ছাৰৰ ঘৰত প্ৰায় ৰাতি 12টাই বাজিলে আমাৰ ছাৰৰ ঘৰৰ পৰা আকৌ ডিপাৰ্টমেণ্টলৈ গৈছিলোঁ যাক পাওঁ এবাৰ আকৌ লাষ্ট মাত দিওঁ বুলি আৰু তাৰ পাছত ইমান টোপনি লাগিল ভালকে পেকিং নহ'লে সেইদিনা পুৱাহে মই পেকিঙত ধৰিছোঁ কিন্তু তাৰ কাৰণে মই দেৱাক্ষীক লগ নাপালোঁ আহিবৰ টাইমত চেক আৰু মই একেলগে অলমষ্ট ওলালোঁ এনেকৈ আৰু আমাৰ উভতনি যাত্ৰাটো তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ঘৰলৈ আহিবৰ দিনা মোৰ মাহী মাজনী মাহীৰ তাতে সোমালোঁ শেষৰ কেইদিনৰ ব্যস্ততাত মই নিজে যাবই পৰা নাছিলোঁ বাবে মাহীয়ে বাৰু যোৱাৰ আগদিনাও আহিছিলে কেম্পাছলৈ এটা জীৱনৰ অধ্যায় তাত পাৰ কৰিলোঁ